আমি কালি লাষ্টত যোৱাকালি আবেলিলৈকে মানে অলমষ্ট 1,60,000 ওপৰত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছেগৈ। চ' আমাৰ বহুত দিন আছে। আমি ভাবিছোঁ 13 তাৰিখ নৱেম্বৰৰ পৰা, গতিকে আমাৰ এমাহতকৈ বেছি আছে। গতিকে আমি ভাবোঁ এইটো যোৱাবাৰ যি আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে 51 lakhs আছিলে, সেই 51 lakhsতকৈ আমি ব্যতিক্ৰম কৰিব পাৰিম, আমি পাৰ কৰিব পাৰিম। এইবাৰ 7টা গেম হ'ব। 7টা গেম যদিও আমাৰ ধৰক স্পৰ্টছত আমি মানে ধৰি লওক ছুইমিঙত আমাৰ মানে পঞ্চায়ত লেভেলটো নাই, আৰু ভলীবলটো আমি পঞ্চায়ত লেভেলটো এবাৰ ড্ৰপ কৰিছোঁ। 13 তাৰিখ মানৰ পৰা হ'ব পাৰে, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো এনাউন্সমেণ্ট কৰিব। কিন্তু আমি এটা তেনেকৈ ধৰিছোঁ 13-15 এনেকুৱা মানৰ পৰা, নৱেম্বৰ মাহৰ পৰা আমি ষ্টাৰ্ট কৰি চাগে সেইফালে জানুৱাৰী ফেব্ৰুৱাৰীলৈকে আমি মানে লৈ যাব পাৰিম। আমি আশা কৰিছোঁ, যোৱাবাৰ আমাৰ যদিও 51 লাখ মানে মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু প্ৰকৃততে খেলিছে 31 লাখ মানুহে খেলিছিলে। চ' মই ভাবিছোঁ 31 লাখৰ পৰা 35 লাখৰ ভিতৰত মানুহ এইবাৰ আমাৰ খেল যোগদান কৰিব। কি হৈছে, আমাৰ যোৱাবাৰ যিখিনি 5টা ডিচিপ্লিন আছিলে, সেই 5টা ডিচিপ্লিনৰ যিখিনি আমি ৰাজ্য পৰ্যায়ত যিখিনি এথলেটছ আমি ছিলেক্ট কৰিছিলোঁ, তেখেতসকলক আমি ইয়াতে যোৱা মাহত আমি সৰুসজাই ষ্টেডিয়ামত এটা প্ৰশিক্ষণ আমি কৰিছোঁ। আমি দেশৰ অৰ্জুন এৱাৰ্ডি, আপোনাৰ তাৰপিছতে আপোনাৰ তেখেতসকলৰ মানে নেশ্যনেল লেভেলত যাৰ আমাৰ ৰিপ্ৰেজেণ্ট কৰিছে ভাৰতক, তেখেতসকলক আমি মাতি আনি প্ৰশিক্ষণ কৰিছোঁ। আৰু আমি তাৰে পৰাই আমাৰ যিখিনি স্কুল গেমছ, আণ্ডাৰ 17ৰ যিখিনি ল'ৰা ছোৱালী আছে, আমি আমাৰ এইবাৰ স্কুল গেমছৰ যিখিনি আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে, তেওঁলোকৰ কাৰণে আমি টিম ছিলেক্ট কৰিছোঁ এই 5টা ডিচিপ্লিনত।